নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো চাই আপোনালোকে কি বুজি পালে যে আজিৰ সময়ত আমাৰ মানুহবিলাকে দুৰ্বল মানুহ পালে সেই দুৰ্বল মানুহটোৰ ওপৰত দুখ জাপি দিয়া, টৰ্চাৰ কৰা, আনন্দ লোৱা জুকাই কেনে সেই বস্তুটো আজিও আমাৰ সকলো ঠাইতে কম বেছি পৰিমাণে আমি দেখা পাই থাকোঁ। নোপোৱা নহয়, দেখা পায়েই থাকোঁ। ইয়াতে এই মহটোৱে যোনটো মই দেখা পালে আপোনালোকে, সেই মইটোৰ আপোনালোকে ভুল বুলি ক'ব নেকি? মহটোৰ কিবা ভুল আছিলে? একো নাছিলে ন? মানুহজনক বাৰে বাৰে এলাৰ্ট কৰি আছিলে, কিন্তু মানুহজনে জীৱটোক জোকাই আছিলে। আমিতো আজিৰ সময়ত দেখা পাই আছোঁ জীৱ জন্তুক খায় মানুহে, মই মানিছোঁ। জীৱিত সময়তো সিহঁতক অত্যাচাৰ কৰে, মৰাৰ সময়ততো সিহঁতে খায়েই। মই কিছুমান কথা আপোনালোকক এইকাৰণে এইষাৰ কথা কৈছোঁ, খোৱা বস্তুটো খাইছে বাৰু, কিন্তু তাক অত্যাচাৰ নকৰিব। সেইটোৱে হৈছে আচল ঘটনা। ইয়াৰ পৰা আপোনালোকে এটা কথাই বুজি পালোঁ যে আজিৰ সময়তো মানুহৰ লগতো সেই একেটা ঘটনাই হৈ আছে। দুৰ্বল য'ত পাইছে তাতে কি কৰিছে? তাক ফচাইছে, কাৰোবাৰ দুখ কাৰোবাৰ তাত জাপি দিছে, জেলত পঠাই দিছে, কাৰোবাক কিবা কৰিছে, কাৰোবাৰ তাত পাৱাৰ আছে, কাৰোবাৰ তাত পইচা আছে, কাৰোবাৰ তাত ছিষ্টেমৰ মানুহ চিনাকি আছে, তাৰ অপব্যৱহাৰ কৰিছে। যাৰ বিনিময়ত কি হৈছে? ভাল কিছুমান মানুহ আজিৰ সময়ত বেয়া দেখিব আপোনালোকে। আজিৰ সময়ত সেই মানুহকেইজন ভালক যেতিয়া বেয়া কৰিব, তাৰে কিন্তু আপোনালোকৰ এনচাৰটো কিন্তু বৰ বিশেষ ভাল নাহে। আজি এই মহটোৰ পৰা সেই বস্তুটোৱে আমি গম পালোঁ যে মানুহজনে বাৰে বাৰে জোকাই আছে, কিন্তু মহটো একেবাৰে মানুহজনক এলাৰ্ট কৰি আছে। লাষ্টত কি হ'ল? তাৰ শিং তাৰ পেটত সোমাই গ'ল। লছটো কি হ'ল? তাৰ পিছত কি ক'ব? মহটো বেয়া আছিলে বুলি ক'ব আপোনালোকে। কেতিয়াবা মানুহৰ জীৱনতো তেনেকুৱাই হয়। মানুহজন শুদ্ধ থাকে, কিন্তু কিছুমান অপৰাধীক বচাবৰ কাৰণে কিছুমান ভাল মানুহক ফচায়। কিছুমান অপৰাধীক বচাবৰ কাৰণে কিছুমান ভাল মানুহক ফচাই কেনে যিটো কাম কৰে, সেই বস্তুটো আজি আমি এই বস্তুটোৰ দ্বাৰা বুজি পালোঁ। কাৰণ মহটোৱেতো নিজৰ কথা ব্যক্ত কৰিব নোৱাৰে, আৰু যিজন মানুহকো ফচায় সি নিজৰ মুখেৰে কিছুমান কথা ব্যক্ত কৰিব নোৱাৰে। কাৰণ ভাল মানুহ ইমান চতুৰ নাথাকে, কথাত পাকৈত নাথাকে। মই কোৱা নাই যে ভাল মানুহ কথা ক'বই নাজানে, মই সেইটো কোৱা নাই। এই বুলটোৰ ক্ষেত্ৰত কি বুজিলে? এই মহটোৰ ক্ষেত্ৰত কি বুজিলে? সেইটোৱে বুজিলে ন, যে আজিতো মানুহে ক'ব যে সেই মহটোৱে সেই মানুহজনৰ পেটত শিংটো সোমাই দি মানুহজনক মাৰি পেলালে। আমিতো সেইটোৱে বুজিম। মানুহে এতিয়া ক'ব এই মহটোৱে আহি কেনে মাৰি পেলালে মানুহজনক। কিন্তু মহটোৱে কিয় মাৰিলে সেইটো আমি জনাৰ চেষ্টা কৰোঁ নেকি? ঠিক তেনেকেই হৈ আছে আজিৰ সমাজৰ ব্যৱস্থাটো। আজিৰ সমাজৰ ব্যৱস্থাও তেনেকুৱা ধৰণে। যিজন মানুহ ফচুৱা হয় সেইজন মানুহে বৰ বিশেষ খুলি কথা ক'ব নাজানেই। মানে আজিৰ সময়ত আমি যিটো গম পাইছোঁ যে মানুহৰ সৰলতাকে দুৰ্বলতা লৈ এই অপকৰ্মবিলাক আজিৰ সময়ত কৰি যাই আছে, যাৰ বিনিময়ত অপৰাধী বাচি যাই আছে, নিৰ্দোষী ফচি যাই আছে। তেনেকেই ভাবিব লাগিব। কিছুমান ঘটনা আজিৰ সময়ত আমি যিবিলাক বস্তু দেখি আহি আছোঁ, সেইকাৰণে এষাৰ কথা আছে, মানুহ হয় আমি ভগৱান নহয়। আজি যদি আমাক ভগৱানে কিছুমান দিছে, পাৱাৰ দিছে, আপোনাক ছিষ্টেমৰ লগত জড়িত বনাইছে, আপোনাক টকাৰে সবল বনাইছে, তেনেহ'লে আপোনালোকে যাওক, ভাল কামত সেইবিলাক বস্তু ব্যৱহাৰ কৰক। কিন্তু ভাল মানুহক নষ্ট কৰাৰ যত্ন নকৰিব। ভাল মানুহক যেতিয়া নষ্ট কৰিব, তাৰ প্ৰত্যুত্তৰটো বৰ বিশেষ ভাল নাহে সময়ত। ভালক বেয়া কৰিব পৰা যায়, বেয়াটো বেয়াই থাকে, কিন্তু ভাল যদি বেয়া হয় তেনেহ'লে তাৰ কিন্তু কোনো ৰিজাল্ট নাথাকে। এই কথাষাৰ মনত ৰাখিব।
সেই ভিডিঅ'টোৰ দ্বাৰা মই এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আজিৰ সময়ত আমি চকুৰে সকলো বস্তু বা কাণেৰে সকলো বস্তু শুনিয়ে যে শুদ্ধ হ'ব সেইটো বস্তু আপুনি কেতিয়াও ভাবিবই নোৱাৰে। আজি যদি এই মহটোৱে যে মানুহজনক যে পেটত শিঙেৰে যে খুন্দিয়ালে, শিংটো যে পেটত সোমাই দিলে, মানুহৰ মাজত বা চলিব যে জীৱটোৰহে ভুল আছিলে, কিন্তু জীৱটোৱে খুলি ক'ব নোৱাৰে কাৰণে জীৱটোৱে দোষী হ'ব অন্তিম সময়ত। আজিৰ সমাজ ব্যৱস্থাটো আমাৰ আজিৰ সকলো ঠাইতে এই বস্তুটোৱে চলি আছে। সেইকাৰণে কিছুমান বস্তু চাই আপোনালোকে উপলব্ধি কৰিব, তেতিয়া বহুত বস্তু আপোনালোকে নিজে গম পাব। ধন্যবাদ। জয় অসম।